Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল ট্ৰেন্সজেনিক প্ৰাণীৰ দ্বাৰা মানুহৰ কি কি উপকাৰ হৈছে। ট্ৰেন্সজেনিক প্ৰাণীয়ে মানুহক মূলত ৰোগ অধ্যয়নৰ বাবে গৱেষণা মডেল হিচাপে যেনে কৰ্কট ৰোগ, এলজাইমাৰ্ছ, গাখীৰ বা তেজত মানুহৰ থকা চিকিৎসা প্ৰটিন আৰু ঔষধ উৎপাদন কৰি আৰু অংগ সংস্থাপন সক্ষম কৰি যথেষ্ট উপকাৰ সাধন কৰে। লগতে ইহঁতে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰে, খাদ্যৰ গুণাগুণ উন্নত কৰে আৰু পাৰিপাৰ্শ্বিক সুবিধা আগবঢ়ায়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিবা। ট্ৰেন্সজেনিক প্ৰাণীৰ দ্বাৰা মানুহৰ কি কি উপকাৰ হৈছে। ট্ৰেন্সজেনিক প্ৰাণীয়ে মানুহক মূলত ৰোগ অধ্যয়নৰ বাবে গৱেষণা মডেল হিচাপে যেনে কৰ্কট ৰোগ, এলজাইমাৰ্ছ, গাখীৰ বা তেজত মানুহৰ থকা চিকিৎসা প্ৰটিন আৰু ঔষধ উৎপাদন কৰি আৰু অংগ সংস্থাপন সক্ষম কৰি যথেষ্ট উপকাৰ সাধন কৰে। লগতে ইহঁতে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰে, খাদ্যৰ গুণাগুণ উন্নত কৰে আৰু পাৰিপাৰ্শ্বিক সুবিধাও আগবঢ়ায়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিবা।